হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ এয়া কেঁচা জলকীয়া আৰু সৰিয়হ দি আচাৰ। এয়া মই লৈছোঁ কেঁচা জলকীয়া আৰু তাতে দি দিছোঁ ভোট জলকীয়া দুটামান ঘৰৰে আছিলে। আদা নহৰু ধুই ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ। এয়া মই এনেদৰে জলকীয়াখিনি সৰু সৰুকৈ কাটি লৈছোঁ চুৰিয়ে। আপোনালোকে কেঁচিও কাটিব পাৰে, তেতিয়া হাতত পূৰা চান্স নাথাকে আৰু। এয়া জলকীয়া ঠাৰিটো নিদিব, বেয়া হৈ যায়। এয়া আদাও এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ। নহৰু, আদা নহৰু দিলে আচাৰটো ভাল লাগে খাই। এনেদৰে কাটি লৈছোঁ। এয়া মোৰ সকলোখিনি কটা হৈ গ'ল। এয়া আচাৰ বনাবলৈ মছলাখিনি লৈ লৈছোঁ। ধনিয়া, কালজিৰা, চফ, আজৱাইন। এয়া লৈছোঁ বগা সৰিয়হ ভিনেগাৰত তিয়াই থৈছিলোঁ। এতিয়া এয়া মিক্সিত মাৰি ল'ম, পেষ্ট কৰি ল'ম। এয়া মই ইয়াতে মিক্স কৰি দিলোঁ। এয়া মছলাখিনিও অলপ ভাজি অলপ মিক্সিত মাৰি ল'লোঁ, চব মিক্স কৰি দিছোঁ। এয়া হালধি অলপমান দি দিছোঁ। নিমখ সোৱাদ অনুসৰি নিমখ দিছোঁ। ভালদৰে এনেদৰে মিক্স কৰি ল'ব। এনেদৰে মিক্স কৰা হৈ গ'ল। ইয়াতে অলপ ৰেড চিলি দি দিছোঁ, কালাৰটো ভাল হ'বৰ কাৰণে। চব ইয়াতে মিক্স কৰি লৈছোঁ এনেদৰে। এয়া ভিনেগাৰ অলপমান দি দিছোঁ। এয়া তেল দি এনেদৰে মিক্স কৰি আচাৰ হৈ গ'ল আৰু 2 এদিন ৰ'দত দিলে খাব পৰাই হয়। আজিলৈ আহিছোঁ, বাই।